নমস্কাৰ, আপুনি চাই আছে মিড ডে 18। মই জয়ন্ত মাধৱ গোস্বামী। মিড ডে 18ত আৰম্ভণিতে জনা বুঢ়া চাপৰিৰ উচ্ছেদৰ খবৰ। বুঢ়া চাপৰিত আজি তৃতীয় দিনৰ বাবে উচ্ছেদ অভিযান চলি আছে আৰু তেনে সময়তেই উপস্থিত হ'ল কংগ্ৰেছ বিধায়ক নুৰুল হুদা। কেৱল উপস্থিত হোৱাই নহয়, উচ্ছেদ অভিযানত বাধাও দিলে বিধায়কগৰাকীয়ে। ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই বাধা প্ৰদান কৰিলে উচ্ছেদ অভিযানত। বিধায়কৰ বাধাৰ পাছতে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আমি দৃশ্য দেখুৱাইছো, এয়া ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰা কাৰ্য কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ লগে লগে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হৈছে। ব্যাপক সমৰসজ্জাৰে আজি তৃতীয় দিনৰ বাবে উচ্ছেদ অভিযান চলি আছে। ৬,০০০ৰো অধিক বিঘা ভূমি বছৰ বছৰ ধৰি বেদখল কৰিছিল এইসকল বেদখলকাৰীয়ে আৰু এইসকল বেদখলকাৰীক উচ্ছেদ চলাবলৈ প্ৰশাসনে বৃহৎ অভিযান হাতত লৈছে। আজি তৃতীয় দিনৰ অভিযানত এনেদৰে হঠাৎ বিধায়কগৰাকী উপস্থিত হৈ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰা কাৰ্যই ৰাজনৈতিক মহলতো চৰ্চা লাভ কৰিছে। কাৰণ পহিলা দিনটোত আমি দেখিছিলোঁ চামগুৰিৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইন উপস্থিত হৈছিল, উচ্ছেদিতসকলৰ বুজ লৈছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীক কিছু পৰামৰ্শও আগবঢ়াইছিল। মানুহৰ চকুৰে চাবলৈ মুখ্যমন্ত্ৰীক পৰামৰ্শ আগবঢ়াইছিল কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে। আৰু তাৰ পিছত আজি তৃতীয় দিনৰ অভিযানত ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদা উপস্থিত হৈ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰে। 1963 চনৰ পৰা তেওঁলোকে হাজনা দি মাটিখিনি দখল কৰি আছে। আৰু এইটো পঞ্চায়তৰ ৱাৰ্ড, নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ খুটিৰপাৰ গাঁও পঞ্চায়তৰ 3টা ৱাৰ্ড। আৰু এই ৱাৰ্ড 3টা এতিয়া বৰ্তমান আমি কাহানিও গম পোৱা নাছিলোঁ যে শোণিতপুৰৰ হয় বুলি, কিন্তু হঠাৎ শোণিতপুৰে দাবী কৰিলে শোণিতপুৰৰ তেওঁলোকে জান্দা বুজিলে আৰু এইটো আমি প্ৰতিবাদ কৰিলোঁ। এইখিনি কথা জনোৱাৰ পিছত সদ্যহতে এই 3টা ৱাৰ্ড এভেকশ্যন দখল বুলি কৈছিল। আমাৰ নগাঁও জিলাৰ ডিচিও নাজানে আজি যে ইয়াত এভেকশ্যন দখল। গতিকে হঠাৎ ৰাতিপুৱা তেওঁলোকে আহি ইয়াত উচ্ছেদ কাৰ্য আৰম্ভ কৰিব। গতিকে এই উচ্ছেদ কাৰ্যটো বন্ধ কৰিব লাগে। আজি যিসকল মানুহ আছে ইয়াত সকলোৱে ভাৰতীয় নাগৰিক আৰু এই নাগৰিকসকলৰ ওপৰত এটা অন্যায় কৰা হৈছে। নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলাই গৈছে। প্ৰায় ৬,৭০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনৰ এই বৃহৎ উচ্ছেদ অভিযান, য'ত বৃহৎ সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় উচ্ছেদস্থলীত। আজি চিতলমাৰীৰ বৃহত্তৰ অঞ্চলত উচ্ছেদ অভিযান চলায় আৰু উচ্ছেদ অভিযানতে আমি দেখুৱালোঁ কেনেদৰে ৰূপহীহাটৰ কংগ্ৰেছ বিধায়কগৰাকী উপস্থিত হৈ বাধা প্ৰদান কৰে উচ্ছেদ অভিযানত। অভিযানস্থলীৰ পৰা আমি আগবঢ়াম আমাৰ সাংবাদিক মুজাম্মিল হকৰ ৰিপৰ্ট। আজি তৃতীয় দিনা চিতলমাৰী পথাৰত উচ্ছেদ অভিযান চলি থকা অৱস্থাত হঠাৎ আহি পেলাই উপস্থিত হয় ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আহি পেলাই বাধা প্ৰদান কৰে, বুলডোজাৰক বাধা প্ৰদান কৰে। বুলডোজাৰে ঘৰ ভাঙি থকা অৱস্থাত নুৰুল হুদা উপস্থিত হৈ পেলাই বাধা প্ৰদান কৰে। অৱশ্যে আৰু নুৰুল হুদা এই বুলি দাবী কৰে যে এই যিখিনি চিতলমাৰী পথাৰৰ যিটো অঞ্চলত যিটো এৰিয়াত বুলডোজাৰ চলি আছে, য'ত নেকি উচ্ছেদ অভিযান চলি আছে, এই মাটিখিনি চুটিৰপাৰ গাঁও পঞ্চায়তৰ এলেকাধীন মাটি বুলি তেওঁ দাবী কৰে। আৰু দাবী কৰাই নহয়, তেওঁ বাধা প্ৰদান কৰে আৰু বাধা প্ৰদান কৰি পেলাই প্ৰায় 1 ঘণ্টা সময় তাত থকাৰ পিছত তাৰ পৰা আঁতৰি আহে। আঁতৰি অহাৰ পিছতে অৱশ্যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে তাত উচ্ছেদ অভিযান চলি আছে। ইয়াত এটা কথা উল্লেখ কৰিব লাগিব যে বুঢ়া চাপৰি অভয়াৰণ্যৰ এলেকাধীন যিটো অঞ্চল আছে চিতলমাৰী পথাৰ, তাৰপিছত যিটো আছে আৰিমাৰী, এই দুইখন ঠাইত আজি উচ্ছেদ অভিযান চলি আছে। আৰু দুয়োটা ঠাইতে দেখা গৈছে যে ইয়াত বিদ্যুৎ সংযোগ আছে, মাদ্ৰাছা আছে, মছজিদ আছে, আনকি ইয়াত চিকিৎসালয় আছে। এইটো এটা ৰহস্যজনক কথা যে কিদৰে ইয়াত বিদ্যুৎ সংযোগ দিয়া হ'ল, বুঢ়া চাপৰি অভয়াৰণ্যৰ মাটিত কিদৰে বিদ্যুৎ সংযোগ দিয়া হ'ল, কিদৰে ইয়াত চিকিৎসালয় স্থাপন কৰা হ'ল, কিদৰে ইয়াত বিদ্যালয় স্থাপন কৰা হ'ল, এই এক ৰহস্যজনক কথা। কিন্তু আজি হঠাৎ
তৃতীয় দিনা উচ্ছেদ অভিযান চলি থকা অৱস্থাত এইদৰে বিধায়ক গৰাকী আহি পেলাই এইদৰে বাধা প্ৰদান কৰাত ইয়াত ৰাইজৰ মাজত এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। যিহেতু প্ৰথম অৱস্থাত ইয়াত তেওঁলোকক জনোৱা হৈছিল যে ইয়াত উচ্ছেদ অভিযান নচলিব বুলি, কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা গৈছে যে ৰাতিপুৱা ভাগৰ পৰা ইয়াত উচ্ছেদ অভিযান চলিছে, যাৰ কাৰণে বহু লোকে তেওঁলোকৰ সা সামগ্ৰীবিলাক ঘৰৰ পৰা উলিয়াব পৰা নাই আৰু তাতে আৰু সেই ঘৰখিনি সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হৈছে। আজি বিধায়কগৰাকী অহাৰ পিছত আহি পেলাই বাধা প্ৰদান কৰাৰ পিছত ৰাইজেও কিছু পৰিমাণে বিধায়কগৰাকীৰ কাষত গৈ পেলাই উপস্থিত হৈছিলে, কিন্তু আৰক্ষীয়ে অতি তৎপৰতাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পেলাই সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে বৰ্তমান উচ্ছেদ অভিযান চলি আছে শীতলমাৰী পথাৰ আৰু আৰিমাৰী অঞ্চলত। এটা ব্ৰেকিং নিউজ। IIT বোম্বেত ছাত্ৰৰ মৃত্যু। দৰ্শন নামৰ এজন ছাত্ৰৰ আত্মহত্যা। বৰ্ণ বৈষম্যৰ অভিযোগ ছাত্ৰৰ পৰিয়ালৰ। কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে দৰ্শনৰ ভগ্নীয়ে। IIT বোম্বেত ছাত্ৰৰ আত্মহত্যাৰ খবৰ। দৰ্শন নামৰ এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছে। বৰ্ণ বৈষম্যৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰগৰাকীৰ পৰিয়ালে। কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰে দৰ্শনৰ ভগ্নীয়ে। পুৱা 7 বজাৰ পৰা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট যুদ্ধ অব্যাহত আছে। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আমি দেখুৱাইছো কেনেদৰে ভোটাৰ ৰাইজে শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিছে। কেইবাগৰাকীও হাই প্ৰফাইল নেতাই ইতিমধ্যে সাব্যস্ত কৰিছে ভোটাধিকাৰ। কেইবাগৰাকীও দিগ্গজ নেতাই ইতিমধ্যে ভোটদান কৰা আমি দেখুৱাইছো। আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্যই ইতিমধ্যে প্ৰতিগৰাকী নেতাৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিছে আৰু সকলোৱে আজি আত্মবিশ্বাস প্ৰকাশ কৰিছে যে অহা 5 বছৰৰ বাবে চৰকাৰ গঠন কৰিব। প্ৰতিটো দলৰ নেতাই এই দাবী উত্থাপন কৰিছে। ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাক লৈ এই মুহূৰ্তত যথেষ্ট আকৰ্ষণীয় যুঁজ চলি আছে ত্ৰিপুৰা বিধানসভা সমষ্টিৰ ভোটযুদ্ধত। আমি পুনৰবাৰ যোগাযোগ স্থাপন কৰিছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্যৰ সৈতে। নিলয়, কোনটো সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত এই মুহূৰ্তত আপুনি উপস্থিত আছে? 1 বাজি গ'ল, ভোটদানৰ হাৰ এই মুহূৰ্তত কেনেকুৱা? চাওক, ভোটদানৰ হাৰ শতকৰা যদি আপুনি গোটেই ৰাজ্যটো চায় তেতিয়াহ'লে এৰাউণ্ড 42% ভোটদান হৈছে, কিন্তু বহু সমষ্টিত এতিয়া 70%লৈকে ভোটদান হৈছে। চ' যিসমূহ জনজাতীয় অঞ্চল আছে সেই জনজাতীয় অঞ্চলসমূহত কিন্তু ভোটদানৰ হাৰ খুব বেছি, প্ৰায় 70% কিছু কিছু পলিং বুথত এতিয়ালৈকে ভোট হোৱাৰ খবৰ আহিছে। মই বিশেষকৈ এতিয়া আছোঁ অভিৰাম মুকমু ছিনিয়ৰ বেচিক স্কুল। এয়া আছে মাণ্ডাই বজাৰ সমষ্টিত। মাণ্ডাই বজাৰ সমষ্টি এই যে TTADC ত্ৰিপুৰা ট্ৰাইবেল অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ এই এটা সমষ্টি, খুব গুৰুত্বৰ সমষ্টি এই সমষ্টিত। আৰু এই সমষ্টিত এই মুহূৰ্তত ত্ৰিপুৰাৰ ৰজা প্ৰদ্যুৎ মাণিক্যদেৱ বৰ্মন ডাঙৰীয়াই নিজৰ যি মতাধিকাৰ আছে এই মতাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে। আমি কিছু ক্ষণৰ পিছতে তেখেতৰ ইণ্টাৰভিউ ল'ম বা তেখেতৰ মত জানিব বিচাৰিম। কিন্তু যেতিয়া সোমাই আহিছিলে তেখেতে ইয়াৰ ভিতৰলৈ, তেতিয়া তেখেতে কৈছিলে যে মই একেবাৰে আশ্বস্ত যে এইবাৰ ত্ৰিপুৰা মঠাই চৰকাৰ এখন বনাব। বিপুল সঁহাৰি পাইছে ৰাইজৰ পৰা। হয় নিলয়, আপুনি তেওঁ কোৱা কথাষাৰে যদি তেওঁক প্ৰশ্ন কৰে, দুবাৰকৈ মানিকক দেখিছে ত্ৰিপুৰাবাসীয়ে, এইবাৰ মানিকক দেখিব। In the studio they are asking that like you have said that this is the last fight. Is the fight on? Is the fight on your side? On 22nd, will you be able to say that I have at last won the fight? The fight is on my side. The people are on my side. And the God is on my side. We will win. And look at this. Mwah. The BJP counters your claim. Let BJP counter. That is their job to counter. If they don't counter, then how will they justify to their workers? They have to keep their workers' morale high. Like what is out of 42? How much are you eyeing? We will cross 32. If not, you'll prefer to sit on the Opposition. Unless we don't get it in writing for a constitutional solution, we will sit in the opposition. But if this demand, if it goes till the end, do you see that previously you have seen inside your party there was a bit of a riffle? Some have left you. Who left me? Some you have said so that some of your own people have actually betrayed you, rejected you, left you. Small time workers. And I'll tell you something. A Burui Bodal, a women's organization, not a single woman left us, despite being offered
crores and crores of money. No one left. You said that you were under immense pressure To of do alliance. Yes, to do alliance. But since we didn't have money, but then I did crowdfunding and public donated in over a crore. I sold some of my properties. I made The enough. Kolkata property you have Yeah, the sold. flats, whatever. And I've raised resources. People, there's this lady who just came here. I gave you a and 100 gave me a rupees 100 note. rupee note. Yeah, that is an Ashirwad sort of thing. That is Blessing. love. This is her party. That's it. This 100 rupee is more valuable than 1,000 crores given by Adani. Do you feel the pressure or burden on you having No. so much I feel expectation that from you? I feel that I did my job. People know I did my job. That day in the last of your speech, you said that you prefer to leave politics. Do you stand with After that? getting the constitutional solution, and I said I will not stand in electoral politics anymore, but I will always be a member of the Pramotha party, and I'll always stand by our constitutional solution of our people. I see this old lady with you. She was there with you in the palace also. She worked with my mother and my father, what, 30 years ago? 35? 40 साल हो गया? 40 तो साल? आगे आइए. हाँ. तो आगे, and she prefers not to leave you also. No, I didn't know she was here. She just came and I just met her. She's from here. I didn't know that she was here. That's right. क्या सोच रहे? छोटे से देखे होंगे आप इनको. महाराज होते इतने हैं इतना था. अब तो बड़ा हो गया होगा महाराज. हाँ? अभी आपका हक के लिए लड़ रहे हैं. क्या होगा? जीतेगा कि नहीं जीतेगा? जीतेगा हैं? जीतेगा मन बोलता है. मन बोलते हैं जीते हैं दिल से बोलते हैं जीतेगा एक बार आशीर्वाद दे दीजिए फिर से. 100 रुपया तो तब कोई दिया था. जीतेगा जीतेगा महाराज बाबू कैसे दिएगा একেবাৰে সৰুৰ পৰা তেখেতে ডাঙৰ দীঘল কৰিছিলে. আজি হঠাৎ ইয়াতে আহি পেলাই পলিং বুথত লগ পাইছে. এয়া আছিল প্ৰদ্যুৎ মাণিক্য দেৱ বৰ্মা. আপুনি চাইছে চাৰিওফালে যি ধৰণে লোক ইয়ালৈ ওলাই আহিছে আৰু এগৰাকী মহিলাই তেখেতক এই ভোট কেন্দ্ৰলৈ সোমাই অহাৰ আগতে 100 টকা এটা দিছিলে, আশীৰ্বাদ দিছিলে আৰু কৈছিলে যে এই 100 টকাটো আপুনি এই দলৰ বাবে লগাওক. এটা তেখেতৰ আশীৰ্বাদ তেখেতে ভোট দিয়াৰ আগত. আৰু লগতে মই দেখুৱাইছিলোঁ এগৰাকী বয়সীয়াল মহিলাই আচলতে 35 বছৰ ধৰি ৰাজ পৰিবাৰত কাম কৰিছে. ইমানটো সৰুৰ পৰা একেবাৰে মহাৰাজক ডাঙৰ দীঘল কৰিছে আৰু আজি হঠাৎ এই ভোট কেন্দ্ৰত দেখা দেখি হৈছে. বহু বছৰ পিছত আজিও তেখেতে আশীৰ্বাদ কৰিছে. এনেকুৱাকৈ আশীৰ্বাদ লৈ মহাৰাজে ইয়ালৈ আহিছে আৰু সেইবাবে মহাৰাজে এই আশীৰ্বাদৰ ভিত্তিতেই তেখেতে কৈছে যে 42টা যি আসনত ত্ৰিপুৰামথা ইয়াত নিৰ্বাচনী যুঁজত উপনীত হৈছে তাৰ ভিতৰতে কমপক্ষে 32টাৰ পৰা 35টা আসন পাব আৰু চৰকাৰখন তেখেতে ত্ৰিপুৰামথাই বনাব. আৰু যদি কোনোপধ্যে চৰকাৰখন বনাব নোৱাৰে তথাপিও কিন্তু এলায়েন্সলৈ আগ নাবাঢ়ে যদি গ্ৰেটাৰ ত্ৰিপুৰাৰ ডিমাণ্ড লিখিতভাৱে সেই কনষ্টিটিউচনেল যি সলিউশ্যন সেই সলিউশ্যন লিখিতভাৱে নিদিয়ে. তেখেতে বিচাৰিছে যে অপজিশ্যন বেঞ্চত বহা বহু শক্তিশালী অপজিশ্যন বেঞ্চ আৰু অপজিশ্যনক শক্তিশালী কৰিম. কিন্তু এই চুক্তি যদি কোনোবাই ৰাজি নহয় তেতিয়াহ'লে শাসনলৈ বা কোনো এলায়েন্সলৈ কেতিয়াও সন্মতি নজন্মায়. কিন্তু নিলয় ট্ৰাইবেল অধ্যুষিত সমষ্টিসমূহত যেনেদৰে প্ৰভুত্ব এটা বিস্তাৰ কৰিছে ত্ৰিপুৰামথাই, তাৰ পৰিৱৰ্তে যদি চোৱা হয় নন ট্ৰাইবেল সমষ্টিসমূহত প্ৰভাৱ কেনেকুৱা পাৰ্টিৰ দলটোৰ? ত্ৰিপুৰামথা বা যি ট্ৰাইবেল পপুলেশ্যন আছে সেই পপুলেশ্যনৰ যদি আপুনি পাৰ্চেণ্টেজ চায় তেতিয়াহ'লে ট্ৰাইবেল পপুলেশ্যনৰ পাৰ্চেণ্টেজ হ'ল 31.34%. ৰাজ্যত 31.34%. আপুনি চাওক, মই আকৌ দেখুৱাইছোঁ আপোনাক কেনেকুৱাকৈ মানুহে আচলতে ৰজা তেখেত ত্ৰিপুৰাৰ ৰজা আৰু এনেকুৱাকৈ আহি সকলোৱে সেৱা জনাইছে. ভোট কেন্দ্ৰৰ ঠিক বাহিৰত বহু মানুহ আচলতে চকু পানী সেই চকু পানী আচলতে সেই ভক্তি যি আছে সেই ভক্তি লৈ ইয়ালৈ আহিছে আৰু এই তেনেকুৱাকৈ তেখেতৰ শ্ৰদ্ধা আছে ৰজাৰ. আপুনি মোক সুধিছিলে যে যিবোৰ সমষ্টিত আচলতে জনজাতীয় লোকৰ সংখ্যা কম তাত কেনেকুৱা প্ৰভুত্ব আছে. চাওক, প্ৰদ্যুৎ মাণিক্য আগত কৈছিলে যে 20খনটো আছেই, 20খন যি কেইখন ঠাইত আসনত ট্ৰাইবেলৰ পপুলেশ্যন বেছি সেই ঠাইখনটো আছে. কিন্তু য'ত ট্ৰাইবেল পপুলেশ্যন আছে কিন্তু তেনেকুৱা গৰিষ্ঠ সংখ্যক নাই তেনেকুৱা ঠাইতো কিন্তু তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াব. আৰু সেইবাবেই তেখেতৰ দলত কিন্তু কেৱল ট্ৰাইবেল প্ৰাৰ্থীকে প্ৰাৰ্থিত্ব দিছে সেয়া নহয়. তেখেতৰ দলত ইয়াত যি মেজৰিটি বেংগলী পপুলেশ্যন আছে সেই বঙালী সমুদায়ৰ লোকো তাত আছে, মুছলিম সমুদায়ৰ লোকো তাত আছে আৰু মণিপুৰী সমুদায়ৰ লোকো তেখেতৰ দলৰ পৰা প্ৰাৰ্থিত্ব পাইছে. প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে সকলো চালি জাৰি চাই. যি নহওক আজি ভোটযুদ্ধ চলি আছে সমান্তৰালকৈ নিলয়, কিন্তু জল্পনা কল্পনা চলি থাকিব অহা 2 মাৰ্চলৈ. কাৰণ 2 মাৰ্চলৈ সকলোৱে অধীৰ অপেক্ষাৰে বাট চাবই লাগিব. 2 মাৰ্চত ফলাফল সন্মুখলৈ আহিব. নিলয়, কিছু সময় বিদায় জনাম, পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু এনেদৰেই
প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত শাৰী দেখিবলৈ পোৱা হৈছে আৰু লগতে প্ৰদ্যুৎ কিশোৰ মাণিকক এনেদৰে বেৰি ধৰিছে তেওঁৰ অনুৰাগীসকলে সমৰ্থকসকলে আৰু সকলোৱে ৰজাৰ কথা শুনিবলৈ বিগত সময়ছোৱাত যেনেদৰে হেতা ওপৰা লগাইছিল আজিৰ দিনটোতো ৰজাক কাষত পাই আনন্দিত হৈ উঠিছে ভোটাৰসকল পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে মিড ডে 18ত সময় হ'ল এটা চমু বাণিজ্যিক এবাৰ জনাও মেঘালয় বিধানসভা নিৰ্বাচনৰ খবৰ মেঘালয় বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে বিভিন্ন ৰাজনৈতিক দলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে আৰু ইতিমধ্যেই নিৰ্বাচনৰ বাবে মেঘালয়ৰ বিধানসভাৰ 60খন আসনৰ বাবে বিজেপিয়ে 60 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত প্ৰাৰ্থীসকলে জনসাধাৰণক আকৰ্ষিত কৰিবলৈ বিভিন্ন কৌশল ৰচনা কৰিছে 38 নম্বৰ মেন্দিপথাৰ বিধানসভা সমষ্টিটো বিজেপি দলৰ প্ৰাৰ্থী চেংনাপ মমিনে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে মেঘালয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যে মেঘালয়ৰ যে মেন্দিপথাৰৰ বিজেপিৰ প্ৰাৰ্থী চেংনাপ মমিনৰ সৈতে আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰ কিদৰে চলাইছে পোনে পোনে জানিব বিচাৰিম দাদা মই আপোনাৰ কাষত আহিছোঁ প্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনাইছোঁ কিয়নো নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া প্ৰতিটো ৰাজনৈতিক দলে দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আপুনি কোন দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু নিৰ্বাচনী প্ৰচাৰ কিদৰে চলাই আছে See, I'm contesting of 30th Mendipathar STLAC. We have lots of problems facing here in Mendipathar area in terms of education sector, in terms of roads and communication, in terms of basic facilities we are not getting here. See the condition of the hospitals in our area. The incumbent government could not provide basic facilities like, for example, the Mendipathar Hospital. It's been almost 15 to 16 years after completing the buildings and all, but could not upgrade the hospitals till now. They could not provide some basic equipments which is very much necessary for the treatment and all. Last time I have been to the remote villages to interact with the people. And I have seen the conditions of the schools in remote areas that some of the schools doesn't have windows and roofs. It's been almost 50 years after Meghalaya got statehood. So the incumbent government could not address the basic facilities in our area till now. So if the BJP government comes to power in Meghalaya, we will try to address, we will try to fulfill all these things in our states. I have seen yesterday our BJP National President JP Nadda has already released our manifesto. I think we have already, we will address all the problems of the people of Meghalaya and our Mendipathar as a whole. We will try to address all the problems which is very much necessary in our area. সমান্তৰালকৈ তুংগত উঠিছে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনক লৈ ইতিমধ্যে তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ অসম নাগালেণ্ডৰ চুবুৰীয়া মেৰাপানী সীমান্তৰ উখা জিলাত 4টাকৈ বিধানসভা সমষ্টিত বিভিন্ন দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ইফালে 40 নম্বৰ ভণ্ডাৰী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ ভণ্ডাৰীত উপস্থিত হ'ব নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ আগমনক কেন্দ্ৰ কৰি তৎপৰ হৈছে নাগালেণ্ডৰ বিজেপি কৰ্মকৰ্তাসকল মই বৰ্তমান উপস্থিত আছো উখা জিলাৰ ভাণ্ডাৰী সমষ্টিত 40 নম্বৰ ভাণ্ডাৰী সমষ্টিত বিজেপি যিটো কাৰ্যালয় আছে তাত মই উপস্থিত আছো আৰু বিজেপি সমৰ্থকসকলে যথেষ্ট উৎফুল্লিত হৈছে কাৰণ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব তেওঁ পোনে পোনে মই বিজেপি সমৰ্থকসকললৈ যাম বুথৰ সভাপতি আছে তেওঁৰ পৰা মন্তব্য ল'ম আৰু তেওঁলোকে অতি ৱেলকাম জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত অহাক লৈ পিনি আপোনালোকে ফাৰ্ষ্ট টাইম ৱেলকাম জনাইছে আৰু আসাম লগা CM আহিব সেই নিমিত্তে কি ক'ব আপুনি My dear medias, I on behalf of Mandal office bearers, আমি এতিয়া ক'বলৈ থাকাটো
আহোম চিফ মিনিষ্টাৰ নাগালেণ্ড আহিব কোৱাটো বেছি থেংকছ আৰু বেছি খুচি পাইছে ৰখি আছে আহিব চিয়'ৰ এনেকুৱা ভাবি আছোঁ আমি কাৰণ ইয়াতে আমি দেখিছে NPF লগা কেণ্ডিডেট আৰু বিজেপি লগা কেণ্ডিডেট মাজতে ফাইট হ'ব তাইখান দুইজনতে কোন পৰা ওলাব সেইটো আপোনালোকে ভাৱনাটো কি আছে আমি NPF আৰু BJP মাজতে এতিয়া আমি কাৰণ যাই আছে 35% to 40 NPF আহি আছে 30% এনেকুৱা যাই আছে এতিয়া তো আমি কাৰণ PJK জিতিবলৈ নহয় NPF টা হাৰাব এনেকুৱা মন ডাঙৰ কৰি কিনে কাম কৰি আছে আমি কাৰণ হয় আৰু যথেষ্ট সমৰ্থকসকল আছে তেওঁলোকৰ পোনে পোনে মন্তব্য ল'ম কিন্তু তেওঁলোকে এটা কথা অতি সুন্দৰভাৱে আমাক আগবঢ়াইছে তেওঁলোকৰ পৰা পোনে পোনে মন্তব্য ল'ম আপুনিতো এটা বহুত ভাল কথা কৈছে ৰুলিং পাৰ্টি লগা কেণ্ডিডেটটো জিতাই কেনে বেছি ভাল হ'ব দুসৰা লগা NPF লগা জিতালে কি লাভ আছে তাই অকল MLA হৈ কেনে থাকিব এইটো কি কথাটো আপোনালোকে গিলে মানি নাগালেণ্ডে মিনিষ্টাৰ পালেও অকল নিজৰ কনষ্টিটুৱেঞ্চিয়ে চাই সেইটো পৰা যোৱাবাৰ আমাৰ ইয়াতে এডভাইজাৰ হৈ মিনিষ্টাৰ পৰা অলপ নেগলেক্ট হৈছে সেইটোৰ পৰা আমাৰ কাৰণে চব চুক্তি কিনা সেই পাৰ্টো যি হ'লে বি PJP ওলাব দিব মিনিষ্টাৰ কৰিব আৰু আমাৰ লগা এৰিয়া একদম ডাঙৰ ডেভেলপ হ'ব আৰু NPF ওলাইলে ওলাবলৈ আশা নহয় হ'লেও আমাৰ বি একটা এজেডত মানুহ বুঢ়া মানুহ প্ৰথম আমাৰ লাইফ অপজিশ্যন চাই কিনা হাৰাণ হৈছে সেইটোৰ পৰা সেই পাৰ্টো NPF ওলালেও অপজিশ্যন হ'ব একো কাম নাই সেইটো কাৰণে সেইটো লগা অঞ্চলত কিমান আছে আমাৰ চব মিলি কিনা BJP চক দিবলৈ খাৰা হৈ আছে